টাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ অসমৰ উদ্যোগত কেন্দ্ৰীয় মেধাবী আমি দুদিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছোঁ। প্ৰথম কাৰ্যসূচী আছিলে চাফাই অভিযান, তাৰপিছতে আমাৰ বিন শিনফা অৰ্থাৎ পতাকা উত্তোলন, এইটো হৈ গৈছে। তাৰপিছতে আমাৰ তৃতীয় কাৰ্যসূচী সাহিত্য আৰু ক্ৰীড়া প্ৰতিযোগিতা হৈ গৈছে। আজিৰ দিনটোৰ প্ৰথম কাৰ্যসূচী আছে মৈদাম তৰ্পণ আছে। মৈদাম তৰ্পণ কৰিব মেধাবী উদযাপন সমিতিৰ সভাপতি মানচৰ ৰঞ্জিত সন্দিকৈ ডাঙৰীয়াই। তাৰপিছতে আছে আমাৰ চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি তৰ্পণ, ইয়াত আছে আমাৰ কাৰ্যকৰী সভাপতি হেমন্ত গগৈ ডাঙৰীয়াই। তাৰপিছতে আমি সাংস্কৃতিক শোভাযাত্ৰা হ'ব। এই সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ এগৰাকী আমাৰ টাই আহোমৰ জনপ্ৰিয় শিল্পী জ্যোতিমালা বুঢ়াগোহাঁই ডাঙৰীয়ানী আমাৰ অংশগ্ৰহণ কৰিব আৰু বহুকেইটা দলে লগতে অংশগ্ৰহণ কৰিব। আৰু সেই তাত এটা 200 গৰাকী ছাত্ৰীয়ে লাইলুংখাম নৃত্য এবাৰ অনন্য ৰূপত তেওঁলোকে আৰম্ভ কৰিছে, খুব ধুনীয়া হ'ব। তাৰপিছতে আমাৰ হৈছে মুকলি সভা চাফাং। এই চাফাং উদ্বোধন কৰিব আমাৰ সম জিলাৰ আয়ুক্ত অপূৰ্ব কুমাৰ নাথ ডাঙৰীয়াই। আৰু আমাৰ সভাত অংশগ্ৰহণীয় মুখ্য অতিথি হিচাপে ঢকুৱাখানা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়াই অংশগ্ৰহণ কৰিব। আৰু লগতে বহুকেইগৰাকী শিক্ষাবিদ তথা জ্ঞাতিবৰ্গৰ লগতে আমি সমন্বয় চাউলুং চুকাফাই যি সমন্বয়ৰ কথা কৈছিলে, সেইকাৰণে আমি চুতীয়া জাতিৰ পৰা সদৌ অসম চুতীয়া যুৱ সন্মিলন তেওঁ সভাপতি, তেখেতে ইয়াত অংশগ্ৰহণ কৰিব। আৰু আমাৰ মিচিং সম্প্ৰদায়ৰ পৰা আমাৰ গুণলতা কুটুম পৌৰায়ুক্ত তেখেতে অংশগ্ৰহণ কৰিব। আৰু আমাৰ অনুসূচিত জাতি সম্প্ৰদায়ৰ পৰা ৰাজীৱ দাস ডাঙৰীয়া পৌৰপতি অংশগ্ৰহণ কৰিব। এনেধৰণে আমাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অন্ততঃ শেষ হ'ব আজিৰ যিটো কাৰ্যসূচী।